राम 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 सीताराम सीताराम जय हनुमान महाराज अच्युत अनंत गोविंद शिव सनातन हे प्रभु जगन्नाथ ओम तत्सत ओम तत्सत ओम तत्सत महाराज हे प्रभु অসমবাসী ৰাইজ আজি পুনৰ আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টি বিষয়বস্তু হৈছে কলিত হৰিনামে হাৰ আৰু এক শৰণৰ তত্ত্ব। এতিয়া আপোনালোকে চাব, কলিত হৰিনামে হাৰ বুলি কৈছে, কিন্তু সেই কলি হৰিনামে হাৰ সেই তাতেই যে কাল সোমাই আছে বা বিষ সোমাই আছে সেইটো আপোনালোকক মই প্ৰমাণ কৰি দিম। জয় শ্ৰীৰাম। শ্ৰীমদ ভাগৱত এইখন চাওক, এইখনৰ শ্ৰীমদ ভাগৱত দত্ত কেশৱানন্দ দেৱগোস্বামী সম্পাদ্য তৃতীয় স্কন্ধ একাদশ অধ্যায় কালৰ ব্যৱস্থা শ্লোক নম্বৰ 599 আৰু 600 অনুসৰি সত্য যুগৰ আৰম্ভণিত আছিল সত্য হোচ দয়া ক্ষমা চাৰিবিধ আছিলে হ'লে, ধৰ্ম চাৰিপদী আছিলে হ'লে, তাৰপৰা ক্ৰমান্বয়ে তললৈ কমি আহি দ্বাপৰ যুগৰ শেষ আৰু কলি যুগৰ আৰম্ভণিত এই বাকীখিনি মানে খেদালে বুলি লিখা আছে শাস্ত্ৰত। খেদালে মানে মই ইয়াত জেলত ভৰালে বুলি লিখিছোঁ। জেলত ভৰালে আপোনালোকে এই বস্তুটো ভালকৈ চাই ল'ব, এইটো চাই ল'ব। এতিয়া দ্বাপৰ যুগৰ শেষ আৰু কলি যুগৰ আৰম্ভণিত আছিলে কি সত্য নামৰ এপদ, বাকীখিনিতো আগতেই খেদালে। এতিয়া কথাটো হৈছে কি, এই কলি যুগৰ আৰম্ভণিত সত্য নামৰ এপদ আছিল যদিও কলি যুগৰ শেষত এই সত্য নামৰ সেই পদটো খেদিলে। মানে কলি যুগৰ শেষত কি কৰিলে, যিডোখৰ ঠাই আছিলে সেই ঠাইডোখৰত সত্য হোচ দয়া ক্ষমা নাইকিয়া কৰি পেলালে। এতিয়া মই অভিজ্ঞ হয়তো 20-25 জনক সুধিছিলোঁ হ'লে যে যি ঠাইত সত্য হোচ দয়া ক্ষমা নাথাকে সেই ঠাইত প্ৰকৃততে কি থাকে, তেওঁলোকে মোক উত্তৰ দিছিলে যে তেনেকুৱা ঠাইত ৰাক্ষস দানৱ ভূত প্ৰেত পিশাচ তেনেকুৱাবিলাকহে থাকে বুলি ক'লে। তেতিয়াহ'লে মই বাৰুকৈ বস্তুটো গৱেষণা কৰিলোঁ, শবাৰ মই গৱেষণা কৰি চাইছোঁ, চাই পিনি মই বস্তুটো তথ্যটো শুদ্ধ পালোঁ। শুদ্ধ পাই পিনি এতিয়া ভাগৱতত কি লিখা আছে আপোনালোকে চাব। ইয়াত চাব, মই লিখিছোঁ কলি পুৰুষে উক্ত ধৰ্ম জেলত ভৰাই বা খেদাই এই ঠাই হৰিনামে ৰাজত্ব কৰিলে বুলি লিখা আছে। অৰ্থাৎ যি ঠাইত সত্য হোচ দয়া ক্ষমা নাই সেই ঠাইত নিশ্চয় ৰাক্ষসে দেৱভূত পিশাচ এইবিলাকে বাহ লয়। কলি পুৰুষৰ চালনাময়ী হৰিনামে হাৰ, এই হৰিনাম ধৰ্মৰ পৰা সাৱধান 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 হওক। এই বস্তুটো হৈছে কলিত হৰিনামে হাৰ। কলিত হৰিনামে দেখিবলৈ অমিত হয় কিন্তু ভিতৰত বিষহে আছে, আপোনালোকে চাই ল'ব। আৰু এটা চাব আপোনালোকে, এইখন কীৰ্তন আৰু নামঘোষা, ইয়াত চাব আপোনালোকে, ইয়াত পাব নামঘোষা 59 নম্বৰ শ্লোকত পাব আপুনি, হৰি নামক ধ্বজ কৰি বেদৰ পথ পৰিহৰি ফুৰে আতি পাখণ্ডসকল। আপোনালোকে সেইটো পঢ়ি ল'ব, মই এতিয়া দেখাই নিদিওঁ বাৰু। এতিয়া কি বুলি কৈছে, যিসকলে হৰি নামক আগত ৰাখি বাকী বেদৰ কৰ্মবিলাক এৰি দিয়ে তেওঁলোক কি বুলি কৈছে, একোজন পাখণ্ডহে বুলি কৈছে। মই কোৱা নাই, নামঘোষাই কৈছে। আৰু ইয়াত মই হৰিনামত যে দেৱভূত পিশাচ এইবিলাক থাকে বুলি মই কোৱা নাই, ভাগৱতৰ এই 599 আৰু 600 শ্লোকে কৈছে। এতিয়া হৰিনামটোতো আমাক নল'বলৈ কোৱা নাই, কিন্তু হৰিনাম ল'ব কৈছে। কেনেকৈ ল'ব কৈছে, হৰিনাম ল'ব কৈছে, কিন্তু বেদৰ কৰ্মবিলাক কৰিব লাগিব। বেদৰ কৰ্মও এৰিব কোৱা নাই, হৰিনামো এৰিব কোৱা নাই। কিন্তু হৰিনাম, প্ৰকৃত হৰিনামটো আপোনালোকে ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱতৰ একেবাৰে শেষত, একেবাৰে লাষ্টত ভাগৱত তাৎপৰ্যত চাব, তাত লিখা আছে উঠোতে বহোতে খাওঁতে শুওঁতে পিছল খাওঁতে উচপ খাওঁতে টানকৈ ৰামকৃষ্ণ বুলি ল'ব লাগে বুলিয়ে লিখা আছে। এতিয়া এইবিলাক আপোনালোকে ভবা চিন্তা কৰিব বাৰু। এতিয়া হৰিনামৰ তত্ত্বটো হৈছে তেনেকুৱা। এতিয়া এই হৰিনামেই হাৰ বুলি কৈ পিনি এতিয়া তাত মানে কি বুলি কৈছে, সেই হৰিনামত দেৱভূত পিশাচ চণ্ডাল ৰাক্ষস তেনেকুৱাবিলাকহে বাঁহ লয় বুলি ভাগৱতে কৈছে, মই কোৱা নাই কিন্তু দেই। আৰু এটা চাব, মই কৈ থৈ দিছোঁ, পদ্মপুৰাণৰ স্বৰ্গখণ্ড 14 নং অধ্যায়ৰ মতে যদি শ্ৰাদ্ধ পাতিছে তাত যদি পিণ্ডদান না কৰা সেই শ্ৰাদ্ধ কিন্তু নষ্টলৈ যায়। মই এতিয়া শাস্ত্ৰবোৰ দেখাই নিদিওঁ বাৰু, প্ৰয়োজন হ'লে দেখাই দিম। তাৰপৰা এতিয়া চাব, এতিয়া মই কৈছোঁ এক শৰণৰ তত্ত্বটো। এতিয়া এক শৰণৰ তত্ত্বটো কি কৈছে, এক শৰণ আমি কেতিয়া ল'ব লাগে। এতিয়া মই আপোনালোকক 3-4খন সেই শাস্ত্ৰৰ পৰা প্ৰমাণ দিম, আপোনালোকে চাব। এতিয়া কৈছে
মই প্ৰথমতে ভাগৱতৰ পৰা দিছোঁ। ভাগৱতৰ 2য় স্কন্ধ ষষ্ঠ অধ্যায়, তাত লিখা আছে, উবা নৰলোক হৰি ভজিওক ধৰিটো উপদেশ এৰা আলজাল জীৱ কটকাল জৰা ভৈল পৰৱেশ। মানে কৈছে কি, তাৰপিছতহে লিখা আছে, অন্য দেৱ দেৱী নকৰিবা হেব, প্ৰসাদো নাখাবা ভক্তি হ'ব বিচাৰ, তেনেকৈ লিখা আছে। এতিয়া কথাটো হৈছে কি, আমাক শংকৰদেৱে কি উপদেশ দিছে, যে ইবোৰ সিবোৰ বাদ দিয়া, ইবোৰ সিবোৰ বাদ দিব কৈছে। বাদ দি পিনি কি কৈছে, জৰা কালত, যে এতিয়া জৰা হ'ল আৰু জৰা অৱস্থা হ'ল, গতিকে আপোনালোকে মূৰ্তি মন্দিৰ প্ৰসাদ কিবা কিবি এইবোৰ চব বাদ দি তেতিয়া আপোনাক কি কৰিব কৈছে, শৰণ কৰিব কৈছে। এতিয়া জৰা শব্দটো অৰ্থ আপোনালোকে চাব, জৰা শব্দ মই ভাগৱতৰ পৰাই ওলাই থৈ দিছোঁ। তাত মানে যজাতি ৰজা কথাত লিখা আছে যে দাড়ি চুলি পকি হাত ভৰি কম্পমান হৈ দাঁতবোৰ লৰা, গাৰ ছালবোৰ সুতুৰা সুতুৰ হোৱা, গাত বল নোহোৱা, গাটো লৰচৰ কৰিবলৈ টান পোৱা অৱস্থাটোকে জৰা অৱস্থা বুলি কৈছে। তেনেকুৱা অৱস্থাতেহে আমাক কি কৈছিলে হ'লে, মন্দিৰ মূৰ্তি কিবা কিবি সেইবিলাক বাদ দিব কৈছিলে। এতিয়া সেইটো মই দিলোঁ ভাগৱতৰ পৰা। তাৰপৰা গীতাৰ পৰা দিছোঁ, চাব, গীতা 18 অধ্যায় শ্লোক নম্বৰ 65-66, তাত কি লিখা আছে, যে সৰ্ব ধৰ্ম এৰি কেৱল শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লোৱা, মই সৰ্বপাপৰ পৰা মানে সৰ্বপাপ নষ্ট কৰি পিনি আপোনাক মই মুক্তি দিম। এতিয়া তাত কি লিখা আছে, ধৰ্ম বুলি কওঁতে তাত উইদিন ব্ৰেকেটত লিখা আছে, অহিংসা ধৰ্ম, সত্য ধৰ্ম, গুৰু সেৱা ধৰ্ম। মানে যিজনে শৰণ ধৰ্ম কৰিব সেইজনে অহিংসা ধৰ্মও এৰিব লাগিব, সত্য ধৰ্মও এৰিব লাগিব, আৰু গুৰু সেৱা, যেনেকৈ শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ সেৱাও এৰিব লাগিব বুলি কৈছে। এতিয়া মই কোৱা নাই, আপোনালোকে গীতা শ্লোক 18 নম্বৰ অধ্যায় গীতা শ্লোক 65-66টো চাই লওক। এতিয়া কথাটো হৈছে কি, আকৌ মই অনিল তাঁতী বাপ বুলি কোৱা এজনৰ মানে ভিডিঅ' এটাত পাইছিলোঁ। তাত মানে তেওঁ ভক্তি ৰত্নাকৰ বুলি কিতাপ এখনত ভিডিঅ' এটা বনাইছিলে। তাত কি কৈছে, শংকৰদেৱ মাধৱদেৱে কি কৈছে, শৰণ কৰিবৰ কাৰণে, যে ধৰ্ম কৰ্ম তীৰ্থ ব্ৰত এইবিলাক সকলোবিলাক বাদ দিব কৈছে। বাদ দি পিনিহে শৰণ কৰিব কৈছে। এতিয়া কথাটো আপোনালোকে চিন্তা কৰক, ধৰ্ম মানে কি? এতিয়া ধৰ্ম মানে কথাটো হৈছে কি, ইয়াত ধৰ্ম মানে ক'লে অহিংসা ধৰ্ম, সত্য ধৰ্ম, গুৰু সেৱা ধৰ্ম। কৰ্ম মানে কি? কৰ্ম মানে হৈছে আমি যিবিলাক পূজা পাতল কৰি আছোঁ, পূজা চূজা কৰি আছোঁ, বা আমি যিবিলাক পেটটো পুহিবৰ কাৰণে যিবিলাক কৰ্তব্য কৰ্ম কৰি আছোঁ, সেইবিলাকে জানো কৰ্ম নহয়? সেইবিলাকো এৰিব কৈছে। আৰু তীৰ্থ বুলি কওঁতে কাশী গংগা গয়া নামঘৰ মন্দিৰ এইবিলাক নহয় জানো? এইবিলাকো এৰিব কৈছে। আৰু নামঘৰলৈ যাবলৈও মানে এৰিব কৈছে, আৰু ব্ৰত এৰিব কৈছে। গতিকে ব্ৰতটোতো জানেই আপোনালোকে, কঠোৰ নীতি নিয়মত থকা বা নোখোৱাকৈ থকা, এইবিলাক চব এৰি দিব কৈছে, এৰি পিনি শৰণ ল'ব কৈছে। এতিয়া কথাটো হৈছে কি, এতিয়া অসমত যিসকল মানে জ্ঞানী গুণী মানুহে যে শৰণত মানে আমুক কৰিব লাগে, তামুক কৰিব লাগে, কিবা কিবি কিবা কিবি কৰি আছে, কিন্তু শাস্ত্ৰই কি বুলি কৈছে, এইবোৰ চব বাদ দিব লাগে। আৰু সেই বাদ দিব লাগিব কেতিয়া? জৰা কালত বাদ দিব লাগিব। এতিয়া আপোনালোকে চাব, এইটো মই ভাগৱতৰ পৰা দিলোঁ যে কি, এই শৰণটো কৰিবলগীয়া হ'লে জৰা অৱস্থা হ'ব লাগিব, তেতিয়াহে কৰিবলৈ আমাক শংকৰদেৱে উপদেশ দিছে। কিন্তু আমাক এই খোজকাঢ়ি ফুৰিব পৰা অৱস্থাত আমাক এই শৰণ কৰিবলৈ উপদেশ দিয়া নাছিলে। এতিয়া সেই শংকৰদেৱৰ উপদেশক উলংঘা কৰি যিসকলে চলিছে, তেওঁলোকে শংকৰদেৱ চিঞৰি থাকি লাভ নাই। সীতাৰাম জয় হনুমান। এতিয়া চাব, এই শৰণৰ তত্ত্বটো পদ্মপুৰাণ পতালখণ্ড 51 নম্বৰ অধ্যায়ত কি কৈছে, ত্ৰিবিধ দুখ। সেই ত্ৰিবিধ দুখেই হৈছে কায়িক, বাচিক, মানসিক, আৰু তাকেই আমি ক'ব পাৰোঁ ৰাজসিক, তামসিক আৰু সাত্বিক। এই দুখবিলাক অনুভৱ কৰাৰ পাছতেহে, এইখিনি দুখ অনুভৱ কৰাৰ পাছতেহে আমাক কি কৈছে, শৰণ ল'ব কৈছে। সেই বস্তুটো চাব আপোনালোকে। এতিয়া তাত কি লিখিছে, শ্ৰীকৃষ্ণ মানে বৈকুণ্ঠপতি বা দ্বাৰকাপতি বা মহাধাম। আপোনালোকে এইবিলাকতো পটকৈ নাজানিব। এতিয়া কাহিনীটো চাওক, মই ইয়াত দেখাই দিছোঁ। এতিয়া একেবাৰে উপৰজন হৈছে ওপৰত মহাধাম, তাত থাকে অবৈক্য, অক্ষয়, নিত্য সেইজন থাকে। তাৰ পিছৰডোখৰত থাকে কি, দ্বাৰকাপুৰী, তাত থাকে চতুৰ্ভুজৰূপী বিষ্ণু, সেইজনক পুৰুষোত্তম বুলি কৈছে। আৰু তাৰ তলত থাকে কি, বৈকুণ্ঠত কোন থাকে? ৰাধা কৃষ্ণ থাকে। তাৰ তলত ব্ৰহ্মা বিষ্ণু সত্যলোক থাকে। মানে এতিয়া আপোনালোকে চাব, বৈকুণ্ঠত থকা সেই কৃষ্ণই ৰাম হৈ আহিছিলে পৃথিৱীলৈ, আৰু দ্বাৰকাত থকা চতুৰ্ভুজৰূপী বিষ্ণুৱে হনুমান ৰূপত আহিছিলে। আৰু যিজন মহাধাম একেবাৰে ওপৰত সকলোতকৈ প্ৰিয় ৰাম, সেইজন অবৈক্য, সেইজন কেতিয়াও প্ৰকাশ নহয়। কিন্তু এজন মানে ৰামপাল বুলি কোৱা এজনে এই ড্ৰয়িংটো অঁকাতেই ভুল কৰি থৈ দিছে। চাব, যিজন
অক্ষয় যিজন মহাধামত থকা যিজন অব্যক্ত সেইজন কেনেকৈ আকৌ প্ৰকাশ হ'ল সেইজনটো কেতিয়াও প্ৰকাশ নহয় সেইটো কাৰণে এইবিলাক মানে পৃথিৱীত মানে ঢেৰ কিবা কিবি মানে মায়াজাল আছে সেইবিলাকৰ পৰা সাৱধান হ'ব এতিয়া কথাটো হৈছে চাব এতিয়া চাব এতিয়া কি বুলি কৈছে হৰিনামৰ কথাটো ক'লোৱেই এতিয়া চাব আপোনালোকে এতিয়া এতিয়া আমাৰ গীতা শ্লোক 4-5-6 অধ্যায় 18 তাত কি বুলি লিখা আছে যজ্ঞ দান তপস্যা এইবিলাক মানে কৰ্ম এইবোৰ কোৱা নাই মই আপোনালোকক দেখাই দিছোঁ বাৰু এইটো চাওক শ্লোক নম্বৰটো চাওক 18 অধ্যায় ইয়াত কি কৈছে হে ভৰত শ্ৰেষ্ঠ সেই ত্যাগৰ বিষয়ত মোৰ নিশ্চিত সিদ্ধান্ত শুনা হে পুৰুষ শ্ৰেষ্ঠ ত্যাগো 3 প্ৰকাৰ বুলি কোৱা হৈছে যজ্ঞ দান তপস্যা এইবোৰ কৰ্ম ত্যাগ কৰিবলগীয়া নহয় এইবিলাক অৱশ্যে কৰ্তব্যহে যজ্ঞ দান আৰু তপস্যাই মনীষী পুৰুষৰ চিত্ত শুদ্ধি কৰে হে পাৰ্থ এই কৰ্মসমূহ আসক্তি আৰু ফল কামনা ত্যাগ কৰি মানুহে কৰিবহে লাগে মোৰ এইয়ে সুনিশ্চিত মত এতিয়া শ্ৰীকৃষ্ণই কি কৈছে এইবিলাক কৰ্ম আমি কিবা এটা আশা ফলৰ আশা ত্যাগ কৰি পিনি আমি যিমান পায় তিমান কৰিবহে কৈছে কিন্তু এতিয়া যিসকলে কৈছে যে আমুক কৰি লাভ নাই তামুক কৰি লাভ নাই তামুক কৰি লাভ নাই তেওঁলোকে মানে শ্ৰীকৃষ্ণকো অৱমাননা কৰা হোৱা নাই নে বাৰু আপোনালোকে চিন্তা কৰক এতিয়া মই এইখিনিকে আজি ভিডিঅ'টো বনাইছোঁ আৰু বেছি নকওঁ বাৰু এতিয়া সদ্যহতে বাকীখিনি ক'লোৱেই এতিয়া আপোনালোকে চাব এতিয়া আমাৰ মানুহবিলাকে যে কিছুমানে কৈ আছে জগতগুৰু মানে শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আপোনালোকক কিমান তথ্য লাগে মই দিম জগতগুৰু শিৱ শংকৰ হয় আমাৰ কিন্তু শ্ৰীমন্ত শংকৰদেৱ হৈছে কি জ্ঞানৰ ভাণ্ডাৰ এজন তত্ত্বদৰ্শী গুৰু মহাপুৰুষ আপুনি যি বুলিয়ে নকওক আৰু মৰমতে আপুনি জগতগুৰু বুলি কৰিলেও বেয়া নাপাওঁ কিন্তু প্ৰকৃত জগতগুৰু শিৱ শংকৰক এই পেনি কিন্তু শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি কোৱাটো মোৰ বোধে এইটো মানে বৰ ভাল হোৱা নাই মানে যিজন প্ৰফেচৰ সেইজনক প্ৰফেচৰ বুলি নকৈ আপুনি যদি সেইজনক যদি বৈজ্ঞানিক বুলি কৈ থাকিলে হ'ব জানো সেইটো মানে কেতিয়াও মানে গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ মই এইবিলাক মই চব তথ্য উলিয়াই থৈ দিছোঁ আপোনালোকে যদি মোৰ ওচৰলৈ আহে মই চব দেখাম আৰু এইবিলাক মোৰ শক্তি নহয় এইবিলাক মানে দ্বাৰকাপতি হনুমানৰ শক্তি মই অকল কেৱল মানে কৈছোঁহে এতিয়া আপোনালোকক চাব মই কবিতা এটা লিখি থৈছোঁ আপোনালোকে অকণমান বুজি পাব জয় শ্ৰীৰাম জয় জয় শ্ৰীৰামৰ কৰ্ম জয় হনুমান জয় জয় সনাতন ধৰ্ম জয় সকাম আৰু নিষ্কাম জয় জয় কৰ্মই ধৰ্ম জয় খেতিয়ক বুদ্ধিমান জয় জয় নাৰায়ণৰ মৰ্ম জয় সকলো বিদ্যমান জয় জয় বৈজ্ঞানিকৰ কৰ্ম জয় সকলো অবাকমান জয় জয় ডাক্তৰৰ কৰ্ম জয় অতি প্ৰিয়মান জয় জয় ব্ৰাহ্মণ মহন্ত জয় অতি মহত্বৱান জয় জয় সৈনিকৰ বীৰত্ব জয় সকলো খ্যাতিমান জয় 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 ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী মৰ্ম কলিত সৰ্ব ব্যাপ্তমান এইটো হ'বলৈ বেছিদিন নাই আৰু জয় শ্ৰীৰাম এইবিলাক চব উলিয়াই থৈ দিছোঁ বাৰু মই এইবিলাক বৰকৈ নেদেখাওঁ এতিয়া এই বিষয়টোকে কৈ দিম ভিডিঅ' দীঘলীয়া হ'ব এতিয়া চাব যিজন বৈকুণ্ঠত থকা ৰাধা কৃষ্ণ অকল কৃষ্ণক ধ্যান কৰা এটা মন্ত্ৰ আছে আৰু ৰাধা কৃষ্ণ দুইজনকে একেলগতে ধ্যান কৰা এটা মন্ত্ৰ আছে আৰু তাৰ ওপৰত চতুৰ্ভুজী বিষ্ণু তেখেতক ধ্যান সেই প্ৰভুকো ধ্যান কৰা এটা মন্ত্ৰ আছে আৰু অবৈক্য যিজন মহাধামত ঐক্য তেওঁকো ধ্যান কৰা এটা মন্ত্ৰ আছে এইবিলাক মানে মন্ত্ৰ পৃথক পৃথককৈ মন্ত্ৰ আছে সেইটো কাৰণে সনাতন ব্যাপক বুলি কয় সনাতন এক নহয় মানে সনাতন এটা পদ্ধতি নহয় এতিয়া আপোনালোকে যদি কয় শৰণ বুলি কওঁতে ইয়াত একেজনেই ভগৱান তিনি ঠাইত তিনি ৰূপত বিৰাজমান হৈ আছে গতিকে ইয়াত আপুনি শৰণ কৰিবলগীয়া হ'লে এজন এই তিনিজনৰ ভিতৰত কোনজনক ধ্যান কৰে আপুনি এটা নিৰ্দিষ্ট মানে সিদ্ধান্ত লৈ পিনি ধ্যান কৰিব লাগিব মানে সেইটো কি অৱস্থাত জৰা অৱস্থাত কিন্তু আমাক এই খোজকাঢ়ি ফুৰিব মেলিব পৰা টাইমত শাস্ত্ৰই কোনোদিনাখনেই তোমালোকে মন্দিৰলৈ নাযাবা বুলি কোৱা নাই তোমালোকে পূজা পাতল নকৰিবা বুলি কোৱা নাই তোমালোকে মানে একোতে বাধা দিয়া নাই কিন্তু কথাটো হৈছে কি আপোনালোকে ধৰ্মত থাকি ভক্তি সহকাৰে যি কৰে কৰিব কৈছে একো মানে বাধা কৰা নাই আৰু এইবিলাক আমাৰ যিবিলাক কৰ্তব্য কৰ্ম পূজা পাঠ কিবা কিবি এইবিলাক হৈছে আমাৰ আত্মাটো শুদ্ধ আৰু আত্মা যেতিয়া শুদ্ধ হৈ থাকিব তেতিয়াহে আত্মাত মানে বেয়া বস্তুৱে বাঁহ ল'ব নোৱাৰে সেইটো কাৰণে আপোনালোকে ভক্তি চাই পিনিহে ভক্তি আপোনালোকৰ যিমান
মানে শক্তি আছে, সেইমতে আপোনালোকে ভগৱানক ভক্তি কৰক। আপোনালোকে ভক্তসকলক খুৱাওক বোৱাওক, আপোনালোকে আনন্দৰে থাকক, সুখে থাকক, সৰ্বমংগলময় হওক। আৰু মই আজি এই ভিডিঅ'ৰ জৰিয়তে অসমবাসী মানে সকলো ধৰ্মাৱলম্বী লোককে, যিসকলে মই বাকীসকলক কোৱা নাই, যিসকলে গীতা মানিছে, কীৰ্তন ঘোষা মানিছে, ভাগৱত মানিছে আৰু এই পুৰাণবিলাক মানিছে, তেওঁলোকক এটা বিনম্ৰ সহকাৰে অনুৰোধ জনাইছোঁ। এইবিলাক হৈছে সকলোবিলাক কলিৰ মায়াজাল, আৰু ইয়াত কোনো মানুহৰ ভুল নহয়। মই কাকো কোনো পণ্ডিতকে বা কাকো মই ভুল বুলি নকওঁ। এইবিলাক মায়াজাল, তেওঁলোকৰ হয়তো ক'ৰবাত মানে কিবা ভুল হৈ থকাৰ কাৰণে এই মায়াজালত সোমাই গৈছে। গতিকেলৈ তেওঁলোকক মই বাৰে বাৰে আহ্বান জনাইছোঁ, আপোনালোকে এই মায়াজালৰ পৰা উদ্ধাৰ পাই হিন্দু একতা হ'বৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই হিন্দু একতা পদযাত্ৰা হিচাপে অহা 7 নৱেম্বৰ 20 কাতিত পদযাত্ৰা উলিয়াইছোঁ। আপোনালোকে অংশগ্ৰহণ কৰক। আৰু মই অসমত যিমানেই আছে, মই চব নাজানো বাৰু। এতিয়া অসমত মানে কি আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে, ভাগৱতী আছে, কৃষ্ণগুৰু আছে, ৰামপাল পন্থীও আছে, আৰু বেলেগ বেলেগ যদি অন্য ভাগৱত, গীতা, কীৰ্তন ঘোষা বা পুৰাণবিলাক মনা যদি মানুহ আছে, তেওঁলোকে যদি কিবা এটা বুজি পাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ ওচৰলৈ আহক, নহ'লে ৰাজহুৱাকৈ আমি আলোচনা কৰোঁ। কিন্তু এটা কথা, সনাতন হিন্দু এক হ'বই লাগিব, আৰু এক হোৱাটো আপোনালোকে নিবিচাৰিলেও এক কৰোৱাইহে এৰিম মই। এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ। জয় ৰাম, শ্ৰীৰাম, সীতাৰাম, জয় হনুমান। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। মাধৱ 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 অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন হে প্ৰভু জগন্নাথ হে প্ৰভু। জয় জয় শ্ৰীৰাম, সীতাৰাম, ৰাম ৰাম।